উমরাংশুর ঘটনায় তদন্ত করা, উমরাংশুর ঘটনায় তদন্ত করা, সিন্ডিকেট বন্ধ করা, সিন্ডিকেট সরকার হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, দেওয়াল গার্ডকে গ্রেপ্তার করা, সিন্ডিকেট বন্ধ করা, উমরাংশুর ঘটনা নায়ক তদন্ত করা, সিন্ডিকেট বন্ধ করা, সিন্ডিকেট প্রস্তাব হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, সিন্ডিকেট প্রস্তাব হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, সিন্ডিকেট বন্ধ করা, সিন্ডিকেট উদ্ধার করা, সিন্ডিকেট উদ্ধার করা, অহমদ সিন্ডিকেট রাজ বন্ধ করা, অহমদ সিন্ডিকেট রাজ উমরাংশুর ঘটনার সিবিআই তদন্ত করা, অহমদ সিন্ডিকেটের নায়ক হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, সিন্ডিকেটের সরকার হিমন্ত বিশ্ব শর্মা অসমত আজি এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী হৈছে। নলবাৰী জিলা কংগ্ৰেছৰ নেতৃত্বতো আমি ইয়াত অৱস্থান ধৰ্মঘটত কৰিছোঁ আৰু আমাৰ দাবী ইতিমধ্যে জানে যে সিন্ডিকেটৰ বিৰুদ্ধে আমাৰ দলৰ সভাপতি ভূপেন বৰাকে সমীক্ষা কৰি দলপতি দেৱব্ৰত শইকীয়াসকলে সদায় সদনৰ ভিতৰত সদনৰ বাহিৰত বিধানসভাৰ বাহিৰত এই কথাকৈ কৈ আছিল যে সিন্ডিকেট চলি আছে অসমত। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সদম্বে ঘোষণা কৰিছিল যে অসমত সিন্ডিকেট চলি নাই, কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে উমৰাংশুৰ অবৈধ কয়লা খনিত যেতিয়া লেবাৰসকল আবদ্ধ হৈ থাকিল আৰু মৃতদেহ উদ্ধাৰ হ'ল, তেতিয়া এটা কথা স্বীকাৰ কৰিলে যে এই কয়লা খননটো অবৈধ হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে। যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাতত এই তথ্য নাই যে অবৈধ কয়লা খনন চলি আছে, ইয়াতকৈ ডাঙৰ লাজৰ কথা আৰু কি হ'ব পাৰে? আচল কথাটো বেলেগ। এই অবৈধ কয়লা খননৰ বেগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হয়তো প্ৰত্যক্ষ সহযোগ আছে, যাৰ কাৰণে আজি গাৰ্লচায়ে আজি বা নতুবা তুলিৰাম ৰহাং হওক আজি কাৰ্বি আংলঙত সকলোৱে এই অধিকাৰটো পাইছে আৰু যাৰ কাৰণে আজি এনেকুৱা ঘটনা ঘটিব পাৰে। এতিয়া কংগ্ৰেছ দলৰ যিমান যিসকল শ্ৰমিক ইতিমধ্যে তাত এতিয়াও বেয়া অৱস্থাত আবদ্ধ হৈ আছে, তেখেতসকলক উদ্ধাৰ কৰিব লাগে। যিসকলৰ মৃত্যু হ'ল তেখেতসকলৰ পৰিয়ালক কম্পেনচেশ্যন দিব লাগে। সম্পূৰ্ণৰূপে সিন্ডিকেট বন্ধ হ'ব লাগে আৰু সিন্ডিকেট কাৰ্যৰ লগত জড়িত প্ৰতিজন ব্যক্তিকে গ্ৰেপ্তাৰ কৰিব লাগে। CBI তদন্ত এইটোৰ ওপৰত আমাৰ কংগ্ৰেছ দলে আমি নিৰ্মাণ কৰিছোঁ। উমরাংশুর ঘটনায় তদন্ত করা, উমরাংশুর ঘটনায় তদন্ত করা, সিন্ডিকেট বন্ধ করা, সিন্ডিকেট সরকার হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, দেওয়াল গার্ডকে গ্রেপ্তার করা, সিন্ডিকেট বন্ধ করা, উমরাংশুর ঘটনা নায়ক তদন্ত করা, সিন্ডিকেট বন্ধ করা, সিন্ডিকেট প্রস্তাব হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, সিন্ডিকেট প্রস্তাব হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, সিন্ডিকেট বন্ধ করা, সিন্ডিকেট উদ্ধার করা, সিন্ডিকেট উদ্ধার করা, অহমদ সিন্ডিকেট রাজ বন্ধ করা, অহমদ সিন্ডিকেট রাজ উদ্ধার করা, উমরাংশুর ঘটনার সিবিআই তদন্ত করা, অহমদ সিন্ডিকেটের নায়ক হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, সিন্ডিকেটের সরকার হিমন্ত বিশ্ব শর্মা অসমত আজি এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী হৈছে। নলবাৰী জিলা কংগ্ৰেছৰ নেতৃত্বতো আমি ইয়াত অৱস্থান ধৰ্মঘটত কৰিছোঁ আৰু আমাৰ দাবী ইতিমধ্যে জানে যে সিন্ডিকেটৰ বিৰুদ্ধে আমাৰ দলৰ সভাপতি ভূপেন বৰাকে সমীক্ষা কৰি দলপতি দেৱব্ৰত শইকীয়াসকলে সদায় সদনৰ ভিতৰত সদনৰ বাহিৰত বিধানসভাৰ বাহিৰত এই কথাকৈ কৈ আছিল যে সিন্ডিকেট চলি আছে অসমত। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সদম্বে ঘোষণা কৰিছিল যে অসমত সিন্ডিকেট চলি নাই, কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে উমৰাংশুৰ অবৈধ কয়লা খনিত যেতিয়া লেবাৰসকল আবদ্ধ হৈ থাকিল আৰু মৃতদেহ উদ্ধাৰ হ'ল, তেতিয়া এটা কথা স্বীকাৰ কৰিলে যে এই কয়লা খননটো অবৈধ হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে। যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হাতত এই তথ্য নাই যে অবৈধ কয়লা খনন চলি আছে, ইয়াতকৈ ডাঙৰ লাজৰ কথা আৰু কি হ'ব পাৰে? আচল কথাটো বেলেগ। এই অবৈধ কয়লা খননৰ বেগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হয়তো প্ৰত্যক্ষ সহযোগ আছে, যাৰ কাৰণে আজি গাৰ্লচায়ে আজি বা নতুবা তুলিৰাম ৰহাং হওক আজি কাৰ্বি আংলঙত সকলোৱে এই অধিকাৰটো পাইছে আৰু যাৰ কাৰণে আজি এনেকুৱা ঘটনা ঘটিব পাৰে। এতিয়া কংগ্ৰেছ দলৰ যিমান
যিসকল শ্ৰমিক ইতিমধ্যে তাত এতিয়াও বেয়া অৱস্থাত আবদ্ধ হৈ আছে তেখেতসকলক উদ্ধাৰ কৰিব লাগে, যিসকলৰ মৃত্যু হ'ল তেখেতসকলৰ পৰিয়ালক কম্পেনচেশ্যন দিব লাগে, সম্পূৰ্ণৰূপে চিণ্ডিকেট বন্ধ হ'ব লাগে আৰু চিণ্ডিকেট কাৰ্যৰ লগত জড়িত প্ৰতিজন ব্যক্তিকে গ্ৰেপ্তাৰ কৰিব লাগে। CBI তদন্ত এইটোৰ ওপৰত আমাৰ কংগ্ৰেছ দলে আমি আহ্বান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।